আৰু কামৰ নাই আজি ছুটি মই খাই আছো মেগী আৰু ৰুটি মই এতিয়া ৰখিছো শিখৰ অলপ খাবলে তাৰ পিছত মই ওলালো নিজৰ কামলে এইফালে আকৌ কামলে গৈ থাকোতে ৰাস্তাতে এডাল গছৰ ঢাল পৰি আছিলে মই বোলো সাইড কৰি দিওঁ মানে মানুহ অহা যোৱা কৰি আছে কোনো সাইড নাই কৰা সেইকাৰণে মই কৰি দিলো আৰু ये बड़ी अच्छी बात कही आप আৰু আমাৰ এইটো মেচিন আজিকালি 2 থাপৰ মান নোখোৱাকে অনে নোহোৱা হৈছে 2 থাপৰ মান খোৱাৰ পিছতে মানে অন হয় মাৰি মাৰি পিছত যেনিবা অন হ'ল আৰু আজি শৰ্মাদে পুৰা সফা কৰিছে ঘচৰ ঘচৰ ৰগৰ ৰগৰ মানে পুৰা দিছে একদম জুই উলিয়াই দিছে লোহা আজি চিঙি শেষ মানে বৰবাদ হৈ যাব লোহা আৰু এইফালে আমাৰ পেইণ্টাৰে কালি মই বনোৱা সেই এংগেলৰ চৌকাতকেইটা মানে ই ৰং মাৰি আছে মানে সেইকাৰণে আজি যাবগে তো আৰু পেইণ্ট চেণ্ট ফালি গৈছে তাৰ আৰু এই যে পোৱালিকেইটা দেখিছে ইহঁতৰ বেলেগ কাম নাই গম পাইছেনে ইহঁতি অকলে আগ চকা চাইকেলত দাঙিব আৰু হেণ্ডেলবিলাক ছিঙিব ছিঙি আহি কিনে আমাৰ ইয়াত মানে কামৰ সময়ত মানে হেৰি কৰি থাকিবলৈ আহে একদম এনেকুৱা খং উঠে ন আৰু মানে কি কৰিব উপায়ো নাই সৰু ল'ৰা ছোৱালী যে সেইকাৰণে বনাই দিওঁ আৰু সিহঁতৰ হেৰিয়ত তাৰপিছত শৰ্মাদা আৰু মই গ'লোঁ এখন চাটাৰ মানে ঠিক কৰিবলৈ চাটাৰখনৰ প্ৰব্লেমটো আছিলে স্প্ৰিংকেইটা ঢিলা হৈ আছিলে সেইকাৰণে স্প্ৰিংকেইটা অলপ টাইট কৰি দিলোঁ আৰু চাটাৰখনত অলপমান গ্ৰীচিঙো কৰি দিলোঁ বাকী ইমানখিনিয়ে কাম আছিলে আজি দেওবাৰ আছিলে যিহেতু ইমানখিনি কাম কৰিলোঁ লাষ্টত বাহিৰা কাম এটা ওলালে পইচামান পাম চাগে পিছত দেখাই আছোঁ বাৰু আৰু যোৱাৰ আগতে ছাবস্ক্ৰাইবটো কৰি থৈ যাব দেই